গুৱাহাটীত আৰম্ভ ১৩৫ সংখ্যক দুৰাণ কাপৰ মেচ। উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী। গুৱাহাটীৰ প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ চমকপ্ৰদ জয়। নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হৈ আজাৰাই হেট্ৰিক অৰ্জন। লোকে লোকাৰণ্য সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম। শনিবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হ'ল ১৩৫ সংখ্যক দুৰাণ কাপৰ গ্ৰুপ এফৰ প্ৰথমখন মেচ। সন্ধিয়া ৪:৩০ বজাৰ পৰা অনুষ্ঠিত ৰোমাঞ্চকৰ মেচত অৱতীৰ্ণ হ'ল দুৰাণ কাপৰ দুবাৰৰ চেম্পিয়ন দল নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু অসমৰে আন এটা ক্লাব বড়োলেণ্ড এফচি। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ৬-০ গ'লৰ বৃহৎ ব্যৱধানত জয়েৰে অভিযান আৰম্ভ কৰিলে জুৱান পেড্ৰ বেনালীৰ প্ৰশিক্ষণপ্ৰাপ্ত দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। দলৰ এই চমকপ্ৰদ বিজয়ৰ নায়ক হ'ল এবছৰৰ পাছত দললৈ প্ৰত্যাৱৰ্তন কৰা বিদেশী ষ্ট্ৰাইকাৰ আলাদিন আজাৰাই। প্ৰত্যাৱৰ্তনৰ প্ৰথম মেচতে হেট্ৰিক অৰ্জন কৰে মৰক্কোৰ তাৰকা খেলুৱৈগৰাকীয়ে। খেলৰ আৰম্ভণিৰ পৰাই আক্ৰমণৰ ৰণনীতিৰে বিপক্ষৰ দল বড়োলেণ্ড এফচিক চাপত ৰাখে ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। প্ৰথমাৰ্ধৰ ইনজুৰি টাইমত প্ৰথমটো গ'ল স্ক'ৰ কৰি আজাৰায়ে নৰ্থ ইষ্ট ইউনাইটেডক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত লালৰিন জুৱালাই ৫৮ মিনিটত গ'ল স্ক'ৰ কৰি নৰ্থ ইষ্ট ইউনাইটেডক ২-০ৰ অগ্ৰগতি প্ৰদান কৰাৰ পাছত ৬৭ মিনিটত দ্বিতীয়টো গ'ল কৰে মৰক্কোৰ তাৰকা খেলুৱৈ আজাৰায়ে। আনহাতে ১০০ সংখ্যক মেচ খেলা ৰিডিমে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ ৭০ মিনিটত চতুৰ্থটো গ'ল স্ক'ৰ কৰে। ৮৬ মিনিটত আজাৰায়ে হেট্ৰিক অৰ্জন কৰি দলক তৃতীয় ছিজনৰ বাবে দুৰাণ কাপ জয়ৰ আশা সজীৱ কৰি তুলিলে। ইফালে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হৈ ষষ্ঠটো গ'ল স্ক'ৰ কৰিলে ময়ানুৱে। আজাৰাই দললৈ প্ৰত্যাৱৰ্তন আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ জয়ে উল্লাসিত কৰিলে মেচখন উপভোগ কৰিবলৈ অহা হাজাৰ হাজাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ অনুৰাগীক। নৰ্থ ইষ্টে ৬ গ'লেৰে বিজয় যাত্ৰা আৰম্ভ কৰিছে। তেওঁলোকে দুইবাৰ চেম্পিয়ন হৈছে, এইবাৰ চেম্পিয়ন হৈ হেট্ৰিক কৰিব বুলি আমি আশা ৰাখিছোঁ। চবচে ভাল লাগে আল্লাহজনে আচিৰিয়া ঘূৰি আহিলে, তেওঁ বহুত ভাল খেলিছে আৰু বহুত শুভেচ্ছা থাকিল। ৬ গ'লত জিকিলে, ৬-০ মাৰিলে আৰু মেইনলি মানে আলাদিন আজাৰাক চাব আহিছিলোঁ। সেইটো মানে ফুলফিল হ'ল, কাৰণ যোৱা বছৰ চাব পৰা নাই, ISL-ত নাছিলে। ক'ৰবাৰ ইণ্ডোনেছিয়া টিমত গৈছিলে, ফ্ৰেঞ্চাইজিত গৈছিলে। এইবাৰ মানে বেক হৈছে আৰু ভাল লাগিছে আৰু বহুতকেইটা মানে স্পেনিছ প্লেয়াৰো লৈছে, ভাল খেলিছে, মানে থৰলি এনজয় কৰিছোঁ আৰু মেটছখন। এতিয়া মানে নৰ্থ ইষ্ট ইউনাইটেড তেওঁলোকে একদম ৬ গ'ল দিল আৰু তেওঁলোকে 0 দিল। মানে ভালে খেলিছে, দুজনে ভালে খেলিছিলে, কিন্তু তেওঁলোকে একদম স্কিল বেছি আছিল, তেওঁলোকে বহুত খেলিব পাৰিছে, একদম উৰি খেলিছে, একদম মানে ভাল লাগিছে খেলি। I wish that the match was little bit more competitive, तो देखने में और भी मज़ा आता, लेकिन मज़ा था आज भी क्योंकि जिन टीम को हम सपोर्ट करें वो जीता है। और अजारे का कॉमबैक था आज 1 साल बाद आई थिंक, और काफ़ी न्यू प्लेयर्स थे एंड पुराने प्लेयर्स लाइक जबाको और एंडी भी गए, लाइक स्टार प्लेयर्स ऑफ नॉर्थ ईस्ट यूनाइटेड, एंड वी रियली मिस देम एज अ फैन, एंड या इट वाज अ ग्रेट मैच ओवरऑल। थैंक यू। উল্লেখ্য যে বহু বছৰৰ বিৰতিৰ পাছত এখন ষ্টেডিয়াম ভৰ্তি ফুটবল মেচ অনুষ্ঠিত হ'ল ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত। মেচৰ পূৰ্বে হোৱা ৩০ মিনিটৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিল ৰাজ্য চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী। তদুপৰি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ক্ৰীড়া বিভাগৰ সচিব KJ হিলালী, লেফটেনেণ্ট জেনেৰেল VMB কৃষ্ণন, লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লা, ইণ্ডিয়ান অইলৰ অধ্যক্ষ অৰবিন্দৰ সিং আদি বিশিষ্ট অতিথিৰূপে মুকলি অনুষ্ঠানত উপস্থিত থাকিল। উদ্বোধনী অনুষ্ঠানত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে ভাৰতীয় সেনাৰ দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শিত কৰা হয়। সোমবাৰে গুৱাহাটীৰ দ্বিতীয়খন দুৰাণ কাপৰ মেচত অৱতীৰ্ণ হ'ব কাৰ্বি আলং মৰ্ণিং ষ্টাৰ FC আৰু জম্মু কাশ্মীৰৰ FC1। ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত সাফল্যমণ্ডিত হওক ১৩৫ সংখ্যক দুৰাণ কাপৰ মেচ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।